গুড মৰ্নিং বন্ধু বান্ধৱী সকল, কি খবৰ? আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত মই একদম বিন্দাছ আছোঁ। এফালে এওঁক ভাত দিছোঁ, ধুনীয়াকৈ খাই আছে। দাইলত কঁঠাল গুটি দিছোঁ আৰু ব্ৰইলাৰ মাংস গ্ৰেভি কৰি মানে বনোৱা কালি ৰাতিৰ আছিলে, সেইখিনি তেনেকৈ দিছোঁ। আজি তেনেকৈয়ে এসাঁজটো খুৱাই পঠিয়াওঁ। বিশেষ এটা কথাৰ কাৰণে এতিয়া মই আপোনালোকক এনেকৈয়ে মানে ভিডিঅ'টো কৰিব লগা হৈছে। ভিডিঅ' বুলি নহয়, আপোনালোকৰ মনত অকণমান ভুল ধাৰণা এটা সোমাই আছে একাংশৰ মনত, সেইকাৰণে ভাবিছোঁ মই কথাটো কৈ দিওঁ। কথাটো হৈছে আপোনালোকৰ সকলোৰে পৰিচিত, মানে আপোনালোকৰ একাংশৰ পৰিচিত, সকলোৰে বুলি ক'লে ভুল হ'ব। মেইন কথাটোলৈ আহোঁ। বহুতে মোক প্ৰশ্ন সুধি আছে, মানে মই একো এটা উত্তৰ নিদিলোঁ। তেতিয়া যিখিনি দিব লাগে, যিখিনি দিব পৰা অৱস্থাত আছিলোঁ তেতিয়া দিলোঁ, কিন্তু তেওঁলোকে মানে মনতে ইমানেই মোক কৈ আছে যে আমি একো কথা বুজি নাপালোঁ, আপুনি কওকচোন। তেওঁলোকে ইমান দিন কিয় ভিডিঅ' দিয়া নাই? বৰ্তমানলৈকে তেওঁলোকে ভিডিঅ' দিয়া নাই। আৰু তেওঁ হৈছে কোন জানেনে? আমাৰ মাজৰে এগৰাকী ভিডিঅ' ক্ৰিয়েটৰ। তেওঁ হৈছে ৰুচনা চাংমাই। আৰু আমি যেতিয়া ইউটিউবলৈ আহিছিলোঁ তাতকৈ তেওঁলোক বহুত আগতে অহা। আমি তেওঁলোকৰ ভিডিঅ'সমূহ চাওঁ, বহুত ভাল লাগে। আৰু প্ৰথমতে তেওঁ হাজবেণ্ডক দেখা নাছিলোঁ, তাৰ পাছৰ পৰা দেখিলোঁ। তাৰ পাছৰ পৰা তেওঁ স্বামীৰ লগত সুন্দৰকৈ ভিডিঅ' বনাই, বহুত ভাল লাগে। যেতিয়া পটককৈ সেই ৰুচনা চাংমাই খবৰটো শুনা পালোঁ, আৰু তেতিয়া মোৰ কাম আছিলে সেইটো চাইডে। তাৰপিছত মই বোলো যাওঁ যেতিয়া, সেইটো চাইডে যাম যেতিয়া, বোলো তেওঁক ইমান ভাল পাওঁ, ইমান ভাল মোৰ অনুৰাগী এগৰাকী, এনেকুৱা এটা বিপদৰ সময়ত এষাৰি মাত দিব পাৰিলে মোৰ বহুত ভাল হ'ব, ভাল লাগিব, মোৰ অন্ততঃ মনটোত ভাল লাগিব। আৰু তেওঁলোকৰ লগত যোগাযোগ কৰিবলৈ মোৰ একো তেতিয়া কণ্টেক্ট নাম্বাৰো নাই। তথাপিতো এগৰাকী মোৰ ভণ্টি আছিলে তাতে, তেওঁ মোক যোগাযোগ কৰিলে, বোলে আমাৰ ঘৰৰ ওচৰতে হয়, আপুনি আহিলে মই লৈ যাব পাৰিম। তাৰপিছতে মই কৈছোঁ আৰু আপোনালোকক আচল কথাখিনি। তাৰপিছতে মইতো আগতে ভিডিঅ'ত দিছোঁ বাৰু, তথাপিতো আপোনালোকে বিশ্বাস কৰা নাই মই তালৈ গৈছোঁ বুলি। মই মিছা কথা কেলৈ ক'ম? মই যোৱাটো হয়, মই মিছা কথা কেলৈ ক'ম বাৰু? মই তেওঁলোকৰ ঘৰলৈ যোৱা হয়, আৰু ভিডিঅ' বনোৱা তাত পৰিস্থিতি নাই। ভিডিঅ'নো কেনেকৈ বনাম? মই তথাপিতো এবাৰ ভাবিছিলোঁ তেওঁলোকৰ ঘৰলৈ যে গৈছোঁ, কাৰণ আজিকালি কি হয়, মানে ভিডিঅ'টো দিলেহে মানুহে বিশ্বাস কৰে যে যোৱা হয় বা অহা হয় মানুহগৰাকী। কিন্তু সেই মুহূৰ্তত মই তেওঁলোকৰ অকণমান আগফালে বাসগৃহটোকে দেখাই দিছোঁ যে মই অহা হয়, আৰু ৰাস্তাত যাওঁতে ক'ত গৈছোঁ, কেনেকৈ গৈছোঁ, টিংখাং ক'ত পাইছোঁ, মানে কোনখিনি জেগা পাইছোঁ, সকলোখিনি আপোনালোকক দেখাইছোঁ। আৰু আপোনালোকে কৈছে যে আপুনি যোৱা নাই, আমাক এনেই মিছা কথা কৈছে। যদি আপুনি গ'লহেঁতেন তেনেহ'লে আপুনিতো ভিডিঅ' অকণমান কৰিলেহেঁতেন। আৰু সেই মুহূৰ্তত তেওঁলোক ইমান ভাগি আছে। চাওক, ঘৰৰ এজন মূল মানুহ, সকলোখিনিতো তেওঁৰ ওপৰতে দায়িত্ব হয়। তেওঁলোকে ভিডিঅ' বনাইনো কিমানকেইটা পইচা পায়। আৰু তেওঁলোকৰ মানে যিজন মূল মানুহ ঘৰৰ ঢুকাই গৈছে, তাৰপিছত ঘৰৰ পৰিস্থিতিটো কেনেকুৱা হয় সেইটো একমাত্ৰ ভুক্তভোগীসকলেহে গম পায়। আৰু আমি হঠাতে যেতিয়া তেওঁলোকৰ তাত ওলাইছিলোঁগৈ, তেওঁ চক খাই গৈছিলে যে কেনেকৈ আহিলে, কি কথা, তেনেকুৱা ধৰণৰ কথা। তাৰপিছতে সেইকাৰণে মানে মোৰ তাত ভিডিঅ' বনাবলৈ মোৰ মনটোৱে নক'লে, আৰু বা তেওঁলোককো তথাপিতো কৈছিলোঁ এপাক, বোলো মোৰ ভিডিঅ'টোতে মই যদি ভিডিঅ' অকণমান বনাওঁ, তোমালোকে কৈ দিয়া যে মই ইয়ালৈ আহিছোঁ বুলি। তেতিয়া ৰুচনা চাংমাইৰ পুত্ৰই ক'লে যে আমি সময় সুবিধা হ'লে আমাৰ চেনেলৰ যোগেদিয়ে ক'ম, আমাৰ আচলতে পাপাৰ লগত কি হৈছিলে। আৰু যিমানখিনি মই তেওঁলোকৰ লগত কথা বতৰা পাতি গম পালোঁ, সেইখিনিতো মই ভিডিঅ'ত কৈছোঁৱে। কিন্তু এইটোৱে নহয় যে মই তালৈ গ'লোঁ, তাত ভিডিঅ' নবনালোঁ, তাত মই যোৱাটো মিছা কথা, সেইটো কেতিয়াও নহয়। আৰু তেওঁলোকে ভিডিঅ' কিয় দিয়া নাই, তেওঁলোকে এতিয়াও মানে মানসিকভাৱে প্ৰস্তুত হোৱাই নাই দেই। তেওঁলোকে নিজকে প্ৰস্তুত কৰিব পৰা নাই। হঠাতে এজন সদায় ওলাই কৰি থকা মানুহজন যেতিয়া তেওঁলোকে ভিডিঅ'টো কৰাৰ সময়ত চাগে পাপা ক'লে কেনেকুৱা মনত পৰে, হয়, তেওঁ স্বামীলৈ কিমান মনত পৰে, তেওঁ পুত্ৰ সন্তান, তেওঁ জীয়ৰী সন্তান, এতিয়া আধৰুৱা, পঢ়া শুনা, তেনেকৈ এৰি থৈ পেলাই যেতিয়া গুচি গ'ল, সকলোখিনি দায়িত্ব এতিয়া তেওঁৰ ওপৰত আহিলে। গতিকে মানসিকভাৱে প্ৰস্তুত হ'বলৈ হয়তো অলপ দিন লাগিব। তাৰপিছতে আপোনালোকে তেওঁলোকৰ ভিডিঅ'ৰ মাধ্যমেৰে গম পাব যে তেওঁলোকৰ স্বামীৰ লগত কি হৈছিলে, তেওঁলোকৰ দেউতাকৰ লগত কি হৈছিলে, সকলোখিনি আপোনালোকে গম পাব। অলপ দিন ধৈৰ্য ধৰক। আৰু মই আপোনালোকক এটা স্পষ্টীকৰণ দিছোঁ, মই তালৈকে যোৱা হয়, একো মিছা কথা কোৱা নাই। আৰু যদি তেওঁলোকে ভিডিঅ' দিয়ে তেতিয়া আপোনালোকে গম পাব মই তালৈকে যোৱা হয় নে নহয়। এইটোৱে নহয় যে মই তালৈ গৈ পেলাই একপিওনো ফটো নুঠিলেনে, মোক তেনেকুৱা ধৰণৰ কথা। আৰু ফটো উঠিবলৈকো সেইটো মই আপোনালোকক পাছত কওঁ। আপুনি তালৈ গৈছে, একপি ফটো উঠি অহা নাই নে, যদি তালৈ গৈছে, তেনেকুৱা ধৰণৰ কথা। গতিকে মই গৈছোঁ, আৰু সেইটো 100% হয়। আৰু মই যে তালৈ যোৱাটো 100% সঁচা। আৰু তেওঁলোকৰ ঘৰত চাহু খাই আহিছোঁ। আৰু তেওঁলোকৰ ঘৰলৈ যেতিয়া তেওঁলোকৰ আদ্য শ্ৰাদ্ধ আছিলে তেতিয়া আমাক মাতিছিলে, কিন্তু কিবা এটা অসুবিধাত যাব নোৱাৰিলোঁ, যিহেতুকে ইয়াৰ পৰা বহুত দূৰো হয়। আৰু মই গৈছিলোঁ কিয়, মোৰ সেইটো চাইডে কাম আছে, সেইকাৰণে গৈছিলোঁ। আৰু বেছিভাগ কাম মোৰ সেইফালেই থাকে।
সেইকাৰণেহে গ'লোঁ সেইকাৰণে মানে মাতষাৰ লগাই থৈ আহিলোঁ বিপদৰ সময়ত আৰু আপোনালোকেও সেইটো ভুল বুজি নাথাকিব মই মিছা কথা কৈছোঁ বুলি একেবাৰে সঁচা কথা আৰু কি ক'ম তেওঁলোকে ভিডিঅ' দিয়া নিদিয়াটো সেইটো মই নাজানো কিয় দিয়া নাইকিয়া আচলতে কিয় দিয়া নাইকিয়া বুলি কথাটো ক'লে ভুল হ'ব কিয় দিয়া নাইকিয়া এটা কাৰণে দিয়া নাইকিয়া তেওঁলোকে মানসিকভাৱে একদম মানে ভাগি পৰিছে যেতিয়া চাওক এই ঘৰখন আপোনালোকক এটা উদাহৰণ দিছোঁ এই ঘৰখনৰ যেতিয়া মূল খুঁটাটো যেতিয়া ভাগি পৰিব তেতিয়া ঘৰটো বাৰু থৰক বৰক হ'বনে নহয় ঘৰটো জানো স্থিতি ল'বলৈ অলপ সময় লাগিব মেৰামতি কৰিবলৈ হয় ঠিক তেনেকুৱা তেওঁলোকৰ সময় লাগিব কাৰণ বহুতখিনি আধৰুৱা কাম আছে তেওঁলোকৰ আৰু মোক ৰুচনা চাংমাই কোৱা মতে তেওঁলোকৰ ঘৰ বনাবলৈ দুটা খুঁটা পুতিছিলহে তাৰ পিছতে তেওঁ তেনেকৈ ঢুকাই গ'ল গতিকে বহুত দুখৰ বিষয় আৰু এতিয়াও যেতিয়া মই তেওঁলোকৰ কেতিয়াবা আহি যায় ন মোবাইলটো এনেকৈ চাই থাকিলে কেতিয়াবা ইউটিউবত তেওঁলোকৰ ভিডিঅ'সমূহ যেতিয়া আহি যায় সঁচাকৈ একদম চকু থৰ লাগি মই চাই থাকোঁ বহুত দুখ লাগে আৰু প্ৰত্যেকটো কথা যেতিয়া আপোনালোকে নিজৰ গাটোত চিকুটি চাব তেতিয়া এইখিনি প্ৰশ্ন আপোনালোকে মোক কেতিয়াও নকৰিলেহেঁতেন মই ভাবি আছোঁ আজি সেই তেতিয়া যোৱাৰ পৰাই মানে মাজতে দি আছিলে যোৱাৰ পৰাই তেনেকৈ দিয়ে কিন্তু আজি এসপ্তাহমানৰ পৰা ইমানকৈ মেছেজ দিছে ইনবক্সত আৰু গৌৰী শংকৰ দাস বুলি কয় এজন আছে গৌৰী শংকৰ দাস নে মহন্ত তেওঁ আৰু পূৰ্ণিমা ঠাকুৰীয়া তেওঁলোকে মানে এনেকুৱাকৈ লিখিছে মোক যে আপুনি কিয় ইমান মিছলীয়া আপুনি ইমান মিছা কথা কয় তেওঁলোকৰ ঘৰলৈ গৈছে বুলি এনেকুৱা ধৰণৰ কথা গতিকে মই নামকেইটাও কৈ দিছোঁ তেওঁলোকে তেনেকৈ মোক কৈ আছে গতিকে মই স্পষ্টকৈ কৈছোঁ কথাটো মই যোৱা হয় আৰু তেওঁলোকৰ ভিডিঅ'ত আপোনালোকে অকণমান ৱেইট কৰক আপোনালোকে অকণমান ধৈৰ্য ধৰক তেওঁলোকে সুন্দৰকৈ তেওঁলোকৰ চেনেলৰ যোগেদি আপোনালোকক জনাব প্ৰকৃততে ঘটনাটো কি হৈছিলে আৰু বাকী মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল সকলোৱে ভালে কুশলে থাকিব প্ৰভু ভগৱন্তৰ ওচৰত তাকে প্ৰাৰ্থনা কৰোঁ এইটোৱে নহয় যে মোক যিসকলে বেয়া পায় তেওঁলোকক মই অভিশাপ দিম কেতিয়াও নহয় এই পৃথিৱীখনত জীয়াই থাকিবলৈ সকলোৰে মন আছে সুন্দৰকৈ হয় তেওঁলোকে আমাক বেয়া কমেণ্ট এটা দিব পাৰে কিন্তু তেওঁলোকেতো এই পৃথিৱীখনত ভালকৈ খাবলৈ ভালকৈ থাকিবলৈ ভালকৈ কাৰোবাক এষাৰ ক'বলৈ নহ'লেও এষাৰ বেয়াকৈ ক'বলৈ জীয়াই থাকিব লাগিব হয় গতিকে এইখিনিকে ক'লোঁ বাকী যাৰ লগত যেতিয়া কিছু ঘটনা হয় যাৰ লগত ঘটনাসমূহ হয় তেওঁলোকেহে ভাবে মানে এনেকুৱা এটা কথা হয় যিসকলৰ লগত এনেকুৱা ধৰণৰ ঘটনা আকস্মিকভাৱে হৈ যায় তেওঁলোকেহে জানে কিমান এটা অন্তৰত দুখ পোৱা যায় কিমান এটা কষ্টত তেওঁলোকে এতিয়া জীয়াই আছে আৰু যেতিয়া মই তাত আছিলোঁ তেতিয়া ৰুচনা চাংমাই কৈছে যে এতিয়াও মানুহজন আহিব লাগি থাকে গতিকে কিমান দুখৰ কথা গতিকে কি ক'ম লগ পাম আপোনালোকক এওঁক ভাত দিলোঁ আকৌ ভাত দিয়াৰ পাছততো এতিয়া খাই কৰি হৈছে বাৰু মই অকণমান গম পাইছোঁ চকীখন চুচৰাইছে মানে সেয়া সোমোৱাইছে আৰু তাৰপিছতে শ্ৰীৰামপুৰৰ গেটত পইচাটো ল'বলৈ আছে লৈ কৰি পেলাই এওঁক বিদায় দি আকৌ মই সুন্দৰকৈ তলা চাবি মাৰি যাব লাগিব ক'ত নতুন ভেটিলে কাকুহঁত গ'ল জিমত নতুন ভেটিত তাত তেওঁলোকক চাহ জলপান দি আকৌ ঘৰলৈ আহি পেলাই মই মানে দুপৰীয়া সাজৰ চাই লওঁ যদি তাতে বনাব পাৰোঁ তাতে বনাম নহ'লে ঘৰতে বনামহি আৰু এই কৰ্মময় জীৱন কৰ্ম কৰি খালে বহুত ভাল লাগে কৰ্মৰ মাজেদি যেতিয়া আমি নিজকে প্ৰতিষ্ঠিত কৰিব পাৰোঁ তেতিয়া বহুত ভাল লাগে আৰু যিখিনি কৰিছোঁ যিকণ কৰি আছোঁ সেইটো মই নিজৰ কষ্টৰ ফলত কৰিছোঁ মানুহজনটো আছেই কিন্তু মানে একদম দেহে কেহে মনে প্ৰাণে কষ্ট গোটেইখিনি ক'ত কি কৰিব লাগে ময়ে কৰি আছোঁ গতিকে মই তাত বহিয়ে থাকোঁ গোটেই দিনটোৱে বহি থকা নিচিনা পটককৈ আহোঁ এপাক আকৌ যাওঁ পটককৈ আহোঁ আকৌ যাওঁ তেনেকুৱা ধৰণৰ গতিকে মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল আশীৰ্বাদ কৰিব আৰু সকলোৱে কৰ্ম কৰি যাওক কৰ্ম কৰি খোৱাটো কোনো লাজৰ কথা নহয় মইতো এতিয়া তাত গছপুলি ৰোৱা কিবা কিবি সেইবিলাকতো মই নিজেই কৰি আছোঁ আৰু মাটি কটাটোত লৈও সিদিনাখন বহুতে কৈছিলে সেইবিলাক আগতে কৰা মাটি কাটি মূৰত লৈ আমি ঘৰৰ ভেটি উঠোৱা মানুহ হয় ছোৱালী হয় তেতিয়া আৰু 8, 9, 10 তেনেকুৱা দিনতো মানে আমি কি কৰিছিলোঁ মানে হেৰি নহয় হাল বাই থয় যে হাল বাই থোৱাৰ পিছত লদি চপৰা হৈ নাথাকে জানো সেই লদি চপৰা এনেকৈ চৰিয়াত মূৰত লওঁ মূৰত লৈ পেলাই সেইকাৰণে মাথাটো অকণমান শ্বৰ্ট টেম্পাৰ মূৰত লৈ পেলাই আমি ঘৰৰ ভেটি উঠোঁ আমি ছোৱালী তেতিয়া দিনতে ইমান কষ্ট কৰোঁ কোৰ কটাৰী ঘৰত এডালো বন নথকাকৈ আমি থওঁ এডালো বন হ'ব নোৱাৰিব ঘৰত তেনেকুৱাকৈ থওঁ সেইকাৰণে তেতিয়াৰ পৰা কষ্ট কৰি আহিছোঁ আৰু এতিয়াও কষ্ট কৰি যিটো মাদকতা পাইছোঁ সঁচাকৈ বহুত মনটো ভাল লাগে গতিকে ৰাখিছোঁ বহুতখিনি ক'লোঁ কথা ক'লে কথা ওলাই গৈ থাকে এতিয়া ৰাখিছোঁ দেই এতিয়া গেটতে পইচাটো লৈ লওঁ তাৰপিছত আপোনালোকক লগ পাম দেই এতিয়া বাই বাই একদম নতুন ভেটিৰ পৰা আপোনালোকৰ মাজলৈ ভিডিঅ' আনিম এতিয়া